মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে গৌৰৱ গগৈৰ যি সম্পত্তিৰ তালিকা, গৌৰৱ গগৈৰ হাতত কিমান টকা আছে, গৌৰৱ গগৈ কিমান সম্পত্তিৰ মালিক, গোটেইখিনি তথ্য পোহৰলৈ আহিছে। আপোনালোকে জানি আচৰিত হ'ব, গৌৰৱ গগৈৰ সম্পত্তিৰ তালিকাখনৰ কথা শুনি আপোনালোকে আচৰিত হ'ব। গৌৰৱ গগৈৰ সম্পত্তিৰ তালিকা, কাৰণ গৌৰৱ গগৈ এলাপেচা মানুহ নহয়। গৌৰৱ গগৈ এনেকুৱা এজন মানুহৰ সন্তান, যিজন মানুহ আমাৰ সকলোৰে আদৰ্শ, যিজন মানুহক আমি সকলোৱে, যিজন মহান ব্যক্তিক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ অন্তৰৰ পৰা, সেইজনে হৈছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ। তৰুণ গগৈদেৱৰ পুত্ৰ হৈছে গৌৰৱ গগৈ। তৰুণ গগৈদেৱ ইমান বছৰ তেওঁ মন্ত্ৰী হৈ আছিল, তেওঁ মুখ্যমন্ত্ৰী হৈ বহু বছৰ থাকিল। তাৰ পাছত তেওঁ বহুত সম্পত্তি ঘটিব পাৰিলে। আমাৰ ঠিক মনৰ এটা অনুমান থাকে যে ইমানমান তেওঁলোকৰ, কাৰণ মুখ্যমন্ত্ৰী এজনে কিমান টকা ঘটিব পাৰে, কিমান সম্পত্তিৰ মালিক হ'ব পাৰে। তেওঁ যেতিয়া আমাৰ মাজত এতিয়া নোহোৱা হৈ গৈছে, আমাৰ মাজত তেওঁ নাই, গতিকে তেওঁ নিজৰ পুত্ৰৰ, এতিয়া তেওঁৰ পুত্ৰজনে কিমান সম্পত্তিৰ মালিক। কাৰণ আমি দেখা পাওঁ এনে বহু থাকে তেনেকুৱা গণ্য মান্য, যিসকলে নিজৰ পুত্ৰৰ কাৰণে ডাঙৰ টিভি চেনেল খুলি দিব পাৰে, ডাঙৰ ডাঙৰ কোম্পানী খুলিব পাৰে, নিজৰ পত্নীৰ নামত কোম্পানী খুলি ৰাখে, নিজৰ পুত্ৰৰ নামত কোম্পানী খোলে, নিজৰ পুত্ৰক কোম্পানীৰ মালিক বনায়। কিন্তু প্ৰয়াত মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নিজৰ পুত্ৰৰ বাবে কি কৰিছিল, কিমান সম্পত্তি এৰি থৈ গৈছিল। এতিয়া কিন্তু যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰা হৈ গ'ল, যোৱাকালি সকলোৱে গম পাইছে আপোনালোকে মনোনয়ন পত্ৰ দাখিল কৰা হৈছে, আৰু এতিয়াই গোটেইখিনি তথ্য পোহৰলৈ আহিছে। আৰু তথ্যবোৰ যেতিয়া আপোনালোকে শুনিব, তথ্যখিনি মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকৰ চকু কপালত উঠিব যে আচলতে গৌৰৱ গগৈ নিচিনা এজন ব্যক্তি, যিখিনি সম্পত্তিৰ মালিক, আপোনালোকৰ শুনি কপালত, আচলতে মই নকওঁ, মই যিহেতু নিউজত প্ৰকাশ পাইছে, গতিকে মই সেই ভিডিঅ'টো আপোনালোকক মই কাষত লগাই দিছোঁ। আপোনালোকে ভিডিঅ'টো আপোনালোকে চাওক। ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি কথা আপোনালোকৰ ক্লিয়াৰ হৈ যাব, গোটেইখিনি কথা আপোনালোকে গমেই পাই যাব যে আচলতে গৌৰৱ গগৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ, যিজন ব্যক্তিক আমি সকলোৱে সন্মান কৰোঁ, আৰু সেই সুযোগ্য ব্যক্তিৰ সুসন্তান হৈছে গৌৰৱ গগৈ। আৰু সেইজন গৌৰৱ গগৈ এতিয়া কিমানখিনি সম্পত্তিৰ মালিক, আহক মই জনাৰ লগতে আপোনালোককো জনাওঁ, আপোনালোকেও চাওক কিমানখিনি সম্পত্তিৰ মালিক গৌৰৱ গগৈ। কিমান সম্পত্তিৰ গৰাকী যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ হাতত বৰ্তমান জমা আছে ৪৫,৬০০ টকা, মাত্ৰ ৪৫,৬০০ টকা গৌৰৱৰ হাতত বৰ্তমান জমা আছে। কিন্তু পত্নীৰ হাতত বৰ্তমান জমা আছে ২৫,২০০ টকা। ৫টাকৈ বেংক একাউণ্টত জমা আছে ১৮,৯৭,১১৮ টকা গৌৰৱৰ। পত্নীৰ ৭টাকৈ বেংক একাউণ্টত জমা আছে ৩৪,৬৪,৭৯১ টকা। চাওক, আমি জনাইছোঁ ৫টাকৈ বেংক একাউণ্টত জমা আছে ১৮,৯৭,১১৮ টকা গৌৰৱ গগৈৰ। আনহাতে গৌৰৱ গগৈৰ পত্নীৰ ৭টা একাউণ্ট আছে, ৭টা বেংক একাউণ্টত জমা আছে ৩৪,৬৪,৭৯১ টকা। লগতে দুটাকৈ বিত্তীয় প্ৰতিষ্ঠানত ১৬,৭৮,০৭৭ টকা বিনিয়োগ কৰিছে গৌৰৱ গগৈ। ২০১৪ চনৰ পঞ্জীয়নভুক্ত এখন ছুইফ্ট ডিজায়াৰ গাড়ী আছে গৌৰৱ গগৈৰ নামত। তাৰ লগতে আৰু কিছু তথ্য আমি জনাব বিচাৰিছোঁ। পত্নীৰ নামত আছে ২০১৫ চনত পঞ্জীয়নভুক্ত এখন হোণ্ডা এমএইচ গাড়ী। সাংসদ গৌৰৱ গগৈৰ নাই কোনো ধৰণৰ সোণৰ অলংকাৰ, তেওঁৰ নিজৰ কোনো ধৰণৰ সোণৰ অলংকাৰ নাই বুলিও উল্লেখ কৰা হৈছে। পত্নীৰ আছে অৱশ্যে ২৭,৬১,৬৯৫ টকা মূল্যৰ কিছু অলংকাৰ। গৌৰৱ গগৈৰ নামত আছে ৩৮,৩০,৭৯৬ টকাৰ কিছু স্থাৱৰ সম্পত্তি। পত্নীৰ নামত আছে ২,৩,০৪,৮৩২ টকাৰ স্থাৱৰ সম্পত্তি। গৌৰৱ গগৈ আৰু পত্নীৰ নামত নাই কোনো কৃষিভূমি। গুৱাহাটীৰ ছাৰ্ভেত, বেলতলা ছাৰ্ভেত ২ কঠা ভূমিসহ আছে ৩মহলীয়া এটা বিল্ডিং গৌৰৱ গগৈৰ। গুৱাহাটীৰ বৰসজাই কেৰাকুচিতো আছে গৌৰৱ গগৈৰ ৪ কঠা ভূমি। বৰসজাই কেৰাকুচিত আছে এই ৪ কঠা ভূমি গৌৰৱ গগৈৰ। এই ভূমিৰ বৰ্তমান বজাৰ মূল্য হ'ব ৭০ লাখ টকা। আৰু দিল্লীৰ বসন্তকুঞ্জত ১,৮১৭ বৰ্গ ফুটৰ এটা ঘৰো আছে গৌৰৱ গগৈৰ। দিল্লীৰ বসন্তকুঞ্জত আছে এই ঘৰটো। বসন্তকুঞ্জৰ ঘৰটোৰ বৰ্তমানৰ বজাৰ মূল্য হ'ব ১,৩৫,০০,০০০ টকা।
আৰু গৌৰৱৰ নামত আছে 2,25,00,000 টকাৰ অস্থাৱৰ সম্পত্তিও। সকলোখিনি কথা আপোনালোকে গম পালে গৌৰৱ গগৈৰ গোটেই তথ্যখিনি আপোনালোকে জানিলে গৌৰৱ গগৈ কিমান সম্পত্তিৰ মালিক কিমান সম্পত্তি গৌৰৱ গগৈৰ হাতত আছে আৰু আপোনালোকৰ মতামতবোৰ এতিয়া আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ পুনৰ লগ পাম ধন্যবাদ